মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো 4th ইউনিটেক্স বা তোমালোকৰ যিটো 4th টাৰ্ম ইভ্যালুৱেশ্যন বা বছৰেকীয়া পৰীক্ষাই হওক যিটো লাষ্টৰ পৰীক্ষা এই পৰীক্ষাটোৰ তোমালোকৰ বহুতে চলি আছে বহুতৰে অতি সোনকালে হৈ যাব সো সেইকাৰণে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ যিখনত তোমালোকৰ মেথমেটিক্স হয় অৰ্থাৎ গণিত হয় এই কুৱেশ্যন পেপাৰখনৰ পৰা তোমালোকৰ ভালেখিনি কমন পৰিব সো ফুল মাৰ্কছ তোমাৰ 50 থাকে সময় 2 ঘণ্টা আৰু কিছুমানৰ 100ও থাকে কোনো কথা নাই বাৰু তোমালোকে এইখন চাব পাৰা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো অৰ্থাৎ তোমালোক প্ৰশ্ন আলোচনা কৰাৰ আগতে তোমালোক এটা ভাল খবৰ দিব বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকল আজিকালি টিউশ্যনটো বাধ্যতামূলক হোৱাৰ দৰে হৈ গৈছে কাৰণ সকলো গাৰ্জেন মানে সিৰিয়াছ হয় যে ষ্টুডেণ্টক এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে সো ছাত্ৰ ছাত্ৰীও বিচাৰে ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে সেইবাবে টিউশ্যন বহুত মানে ইম্পৰ্টেণ্ট হৈ পৰিছে কিন্তু বহু গাৰ্জেনে বা ছাত্ৰ ছাত্ৰীয়ে টিউশ্যন টিচাৰ বিচাৰি ঘূৰি ফুৰিব লাগে বা কি হয় ক্লাছ কৰিবৰ কাৰণে বহুত দূৰলৈকে যাব লাগে টিউশ্যনৰ কাৰণে বা পইচাৰ বহুত দিব লাগে 12 দিনতে 600-700 বা অকলে পঢ়ালে 1000ৰ ওপৰত দিব লাগে সেইকাৰণে ভাবিছোঁ যে ষ্টুডেণ্টৰ সুবিধা হোৱাৰ কাৰণে আমি টিউশ্যন ব্যৱস্থা এটা কৰিম আৰু সেইমতে এইবাৰ লৈ আহিছোঁ আমি 6ৰ পৰা 10লৈকে আগতে আছিল 8, 9, 10 আছিল এবাৰ 6ৰ পৰা 10লৈকে লৈ অহা হৈছে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় মাত্ৰ 99 টকাতে পঢ়িব পাৰিব মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গতিকে ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল দেৰি নকৰি এতিয়া এডমিশ্যন লৈ লওক যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে হোৱাটছএপ নম্বৰতে SMS কৰিব ষ্টুডেণ্টৰ নাম ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম গতিকে কোনোবাই যদি হোৱাটছএপত বুজি নাপায় ফোনো কৰিব পাৰিব যিমান পাৰোঁ আমি চেষ্টা কৰিম ফোন উঠাবৰ কাৰণে গতিকে কোনো যদি ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে হোৱাটছএপত SMS কৰিলে হৈ যাব ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰশ্নখিনিলৈকে আহিছোঁ তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ লিখা এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা যে সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাৰ সংখ্যা নাম্বাৰ অফ লাইন্স অফ চিমেট্ৰি ইজ এন ইকুইলেটেৰিয়েল ট্ৰায়াংগল ইজ ইয়াৰে এনচাৰটো যদি চাওঁ 3 হ'ব ইয়াৰ কাৰেক্ট নেক্সট বিটো আছে হুইচ অফ দ্য ফলোয়িং ইজ নট চিমেট্ৰিকেল তলৰ কোনটো সমমিত চিত্ৰ নহয় ইয়াৰে যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে এই ছাবিখৰ যিটো 1 নম্বৰটো আছে এইটো হ'ব নেক্সট নাম্বাৰ সিটো হৈছে হুইচ অফ দ্য ফলোয়িং হেজ 2 লাইন্স অফ চিমেট্ৰি তলৰ কোনটোৰ দুডাল সমমিতি ৰেখা আছে ইয়াৰে এনচাৰ যদি চাওঁ তেতিয়াহ'লে 3টো হ'ব শুদ্ধ উত্তৰ আইটো নেক্সট হৈছে ডি নম্বৰ শুদ্ধ খালী বাকচত উপযুক্ত সংখ্যাটো হ'ব দ্য নাম্বাৰ অফ দ্য ব্লেংকছ বক্স উইল বি এইটো কুৱেশ্যনটো অলপমান খেলি মেলি থকা যেন লাগিছে কাৰণ খালী বাকচটো কোনটো এইটো গতিকে এইটো বাৰু তোমালোকে এৰিব পাৰা নেক্সট হৈছে the ratio of 1 quintal to 60 kilogram is 1 quintal 60 কিলোগ্ৰাম অনুপাত কিমান হ'ব মই এনচাৰবিলাক ডিছকাছ কৰি থকা নাই কেনেকৈ হ'ল কাৰণ বহুত টাইম লাগিব সেইকাৰণে মই ডাইৰেক্ট কৈ দিছোঁ ইয়াৰে এনচাৰটো যদি হয় তেতিয়াহ'লে কোনটো হ'ব ইয়াৰে এইটো হ'ব 1টো হ'ব ঠিক আছে 5:3 নেক্সট F নম্বৰ প্ৰশ্নটো হৈছে দ্য ইকুইভেলেণ্ট ৰেচিঅ' অফ 3:5 ইজ 3:5ৰ সমতুল্য অনুপাত হ'ল ইয়াৰে যদি আমি চাওঁ তেতিয়াহ'লে 4টো হ'ব 12:20 দ্য লৱেষ্ট ফৰ্ম অফ 500:50 ইজ 500 আৰু 500 অনুপাত 50ৰ লঘিষ্ঠ আকাৰটো হ'ল ইয়াৰে 2টো হ'ব 10:2 হ'ব ইয়াৰ 10:1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট ওৱান কনচিডাৰিং দ্য কনচিকুৱেণ্ট অফ দ্য ৰেচিঅ' 1:4 as 100 the ratio will be 1:4 অনুপাত উত্তৰ পদ 100 কৰিলে অনুপাতটো কি হ'ব আৰু তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যাৰ শুদ্ধ হয় তাৰ কমেন্টটো মই পিন কৰি দি দিম ঠিক আছে নেক্সট হৈছে আই নম্বৰটো হৈছে which of the following tools is used to measure a line segment ৰেখাখণ্ড এডালৰ মাপ জুখিবলৈ তলৰ কোনবিধ সঁজুলি ব্যৱহাৰ কৰা হয় ইয়াৰে হ'ব 1 স্কেল যে নম্বৰ প্ৰশ্ন দ্য পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ অফ এ লাইন সেগমেন্ট ডিভাইডছ দ্য লাইন সেগমেন্ট ইনটু এটা ৰেখাখণ্ড লম্ব সমদ্বিখণ্ডক দলে ৰেখাডালক ইয়াৰে নাম্বাৰটো হ'ব 1টো শুদ্ধ উত্তৰ 2 ইকুৱেল হাফছ দুটা সমান অংশত ভাগ কৰে নাম্বাৰ 2 নম্বৰ আছে ড্ৰ এ স্কুৱেৰ save and indicates the lines of symmetry এটা বৰ্গৰ চিত্ৰ আঁকা আৰু সমমিতি ৰেখা আঁকি দেখুৱাই এইবিলাক তোমালোকে নিজে কৰিবা বৰ্গ এটা আঁকি সমমিতি ৰেখাডাল আঁকি দেখুৱাবা
খালী বাকচত উপযুক্ত সংখ্যা বহুৱা ফিল ইন দ্য ব্লেংকছ বক্স উইথ সুইটেবল নাম্বাৰ্ছ কি হয় বাকীখিনি তোমালোকে নিজে চেষ্টা কৰিবা কিমান পালা তোমালোকে চেষ্টা কৰিবা তলৰ ৰাশিবোৰ সমানুপাত আছেনে নাই পৰীক্ষা কৰা ফাইণ্ড দ্য ৰেচিঅ' অফ দ্য ফলোইং হুৱেৰ পচিবল ইফ নট গিভ ৰিজন তলত দিয়া অনুপাতবোৰ উলিওৱা য'ত পাৰি নোৱাৰিলে কাৰণ দৰ্শোৱা ইয়াত দিয়া আছে ধুনীয়াকৈ তোমালোকৰ 6 নম্বৰ তেনেকুৱা দিয়া আছে draw a line segment AB of length 6 cm take a point C at a distance 3.5 cm from A now construct a perpendicular to AB 6 cm দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড AB আঁকা এৰ পৰা 3.5 cm দূৰত্ব এটা বিন্দু C লোৱা এতিয়া C বিন্দুত AB ৰ ওপৰত এটা লম্ব আঁকা 7 নম্বৰ প্ৰশ্নটো আছে draw a circle of radius 5 cm draw any chord তোমালোকে এইখিনি পঢ়ি চাবা পঢ়ি থাকিলে দেৰি হয় তোমালোকে নিজে চোৱা 8 নম্বৰ কোন মাপৰ সহায়ত যন্ত্ৰৰ সহায়ত কি কৰিব আছে কোন মাপৰ সহায়ত পুনৰ কোন অংকন কৰিব আছে তোমালোকে যেটো কোন মাপ এনেকুৱাকৈ আছে তাৰ সহায়ত এটো অংকন কৰিবা 50 ডিগ্ৰী 85 ডিগ্ৰী 160 ডিগ্ৰী যিকোনো এটা কোণ আঁকি কোণটো সমদ্বিখ খণ্ডকডাল অংকন কৰাৰ মাপবোৰ লিখা নেক্সট হৈছে 600 জন মানুহে অৰ্থাৎ 600 জন মানুহে এটা কাম 40 দিনত কৰিব পাৰে 400 জন মানুহে সেই কামটো কিমান দিনত কৰিব পাৰিব 11 নম্বৰ প্ৰশ্নটো কোন মাপক যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ 90 ডিগ্ৰী কোণ অংকন কৰা তোমালোকে অংকন যেটো আছে কম্পাছৰ সহায়ত আঁকিব পাৰিবা 12 নম্বৰ প্ৰশ্নটো তেনেকৈ শুদ্ধ উত্তৰ উল্লেখ কৰা ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা মই আকৌ এবাৰ মনত পেলাই দিছো এছআই এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক মান্থলি মাত্ৰ 99 টকা এডমিশন হৈ আছে বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান ক্লাছ 6 ৰ পৰা 10 লৈ অনলাইন টিউচনৰ পৰা যোগাযোগ কৰক 9394628219 এডমিশন হৈ আছে ক্লাছ আৰম্ভ এপ্ৰিল 1 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হ'ব বহু ছাত্ৰ এতিয়া সঁহাৰি জনাইছে 2 মাহত 198 টকা 3 মাহত 290 টকা 4 মাহত 370 টকা 5 মাহ 6 মাহত 499 টকা এবছৰত মাত্ৰ 999 টকা